শ্ৰদ্ধাৰ জুবিন অনুৰাগী ৰাইজ, মই মোৰ ইউটিউব চেনেল হেমকান্তি বৰুৱাৰ ফালৰ পৰা আজি মই আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অতি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি প্ৰায় এমাহেই ওচৰ চাপিব। আমি তেওঁৰ কোনো ধৰণৰ ন্যায় এতিয়ালৈকে আমি পাব পৰা নাই, সেইবাবে জনতা উদ্বাউল হৈ আছে। তেওঁৰ ন্যায় প্ৰতিষ্ঠা কেতিয়া হ'ব। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি ইয়াত ভালদৰে চিন্তা কৰে, যদি সঠিকভাৱে তেওঁ বলিষ্ঠ পদক্ষেপ লয়, তেনেহ'লে ই সম্ভৱপৰ হৈ উঠিব। আৰু ইয়াৰ বাবে আপোনালোকে জানিব পাৰিব মই 3টা মন্ত্ৰণা তেখেতৰ আগলৈ আগবঢ়াইছোঁ এই ভিডিঅ' যোগে। আৰু যাতে এই ভিডিঅ'টো তেওঁ অতি সোনকালে পায়, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। দেখিব এই মন্ত্ৰণা 3টাই এবিধ দৰৱৰ দৰে এনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় প্ৰতিষ্ঠাত সহায় কৰিব। এয়া প্ৰথম মন্ত্ৰণা আপোনালোকে দেখিবলৈ পাব। প্ৰথম মন্ত্ৰণাত মই মুখ্যমন্ত্ৰী মহোদয়ক সম্বোধি কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ হকে আপুনি যিমান পাৰে বলিষ্ঠ পদক্ষেপ লওক আৰু ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সত্যৰ ভিত্তিত তেওঁৰ মৃত্যুৰ ৰহস্য, তেওঁ কেনেধৰণে অপমৃত্যু হ'ল এই বিষয়ে আমাক জনাব লাগে। কাৰণ ৰাইজে আপুনি জানে, পূবৰ সূৰ্য পশ্চিমত উদয় হ'লেও কোনো ৰাইজে জুবিন গাৰ্গৰ দৰে এগৰাকী আমাৰ প্ৰাণৰ শিল্পীৰ ন্যায় আৰু তেওঁৰ মৃত্যু এতিয়ালৈকে সহ্য কৰা নাই। গতিকে তেওঁ ন্যায় পাবই লাগিব। আৰু অকল জনতাই জানে যে জুবিনৰ ন্যায় অবিহনে বৰ্তমান কোনো কথাই তেওঁলোকে চিন্তা কৰা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই জানো আপুনি এগৰাকী অতি চতুৰ বুদ্ধিসম্পন্ন মুখ্যমন্ত্ৰী আৰু ৰাজনৈতিক বিষয়া। গতিকে আপোনাৰ মগজুত প্ৰায় এতিয়া সাধুকথাৰ বুদ্ধিয়ক কাউৰীৰ সেই বুদ্ধিয়ক কাউৰীৰ 100টা আপোনাৰ মগজুত বুদ্ধি সোমাই আছে। আপুনি অসমৰ ৰাজনীতিৰ এজন অতি সুদক্ষ মুখ্যমন্ত্ৰী বুলি মই ভাবোঁ। মই আপোনাক তেল মৰা নাই। আপুনি অসমৰ কাৰণে কি কৰা নাই, আপুনি অসমখন সোণৰ দৰে গঢ়িবলৈ চেষ্টা কৰিছে। আপুনি কি দিয়া নাই অসমৰ মানুহক, সকলোবোৰ দিছে। আনকি আপুনি দুৰ্নীতিমুক্ত কৰিলে, আপুনি ল'ৰা ছোৱালীবিলাকক যোগ্যতাৰ ভিত্তিত বৰ্তমান চাকৰি পাবৰ কাৰণে আপুনি ব্যৱস্থা কৰিলে। তাৰোপৰি দুখীয়া মানুহৰ ছোৱালীবোৰে যাতে নিযুত মইনাৰ নিচিনা আঁচনি দিছে, যাতে স্কুলত নোযোৱাকৈ নাথাকে। তদুপৰি আপুনি দুখীয়া আৰু ধনীৰ ব্যৱধান কমাই দিছে। এইখিনি মই আনে নামানিলেও মই কিন্তু আপোনাক শতসহস্য প্ৰণাম কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ দৰে এজন ৰাজনীতিবিদ আমাক লাগে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়, ঠিক আপোনাক যেনেদৰে বিচাৰিছোঁ তেনেধৰণে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আছিল, আমাৰ জনতাৰ শিল্পী, হৃদয়ৰ শিল্পী। তেখেতে নিস্বাৰ্থৰে আমাৰ মাজত নিজৰ ভাগৰ প্ৰাপ্যৰ পৰাও দুখীয়া মানুহক সহায় কৰি গৈছিল। তেওঁ এটা মানৱতা শিল্পী, মানৱদৰদী শিল্পী। তেখেতে মানুহৰ কাৰণে, দুখীয়া মানুহৰ কাৰণে আপুনি নিজেও তেওঁক প্ৰশংসা কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এনেকুৱা এগৰাকী নিষ্পাপ আমাৰ অতি মৰমৰ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় আজি প্ৰায় এমাহে হ'ব কিয় প্ৰতিষ্ঠা কৰিব পৰা নাই। আপুনি যদি মন কৰে মুখ্যমন্ত্ৰী মহোদয়, আপুনি পাৰিব। আৰু ইয়াৰ বাবে মই আপোনাক কৈছোঁ যে আপুনি যিয়েই নিদোক মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ এতিয়া সেইবোৰ জনতাৰ হৃদয়ত নাই। আপুনি যে সোণৰ অসম গঢ়িব, আপুনি যে বিভিন্ন আঁচনিসমূহ হাতলৈ সকলোকে আগবঢ়াই দিছে, এতিয়া জনতাৰ মুখত সেইবোৰ নাই। এতিয়া জনতাৰ হৃদয়ত বাজি আছে অনলি জাষ্টিছ ফৰ জুবিন। গতিকে আপুনি মন কৰিলে এবাৰ অতি সূক্ষ্মভাৱে এই মন্ত্ৰণাকেইটা ভালদৰে আপুনি চালি জাৰি চাওক। মই কি ক'বলৈ বিচাৰিছোঁ আপোনাক, মই আপোনাৰ এজন হিতকাংক্ষী আৰু আমাৰ দেশখন মই ভাল পাওঁ। গতিকে দেশখন আপুনি বেয়াৰ ফালে ঢাল খাবলৈ নিদিব। কাৰণ মানুহে বৰ্তমান এটা কথাতেই লাগি আছে, আনকি স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকৰ মনত এটা কথাই যে আমাৰ জুবিন দাই ন্যায় পোৱা নাই, মামাই আমাক সহায় কৰা নাই, এনেকুৱা ধৰণৰ বিভিন্ন কথাবিলাক ডাঙৰ সৰু সকলোৱে আপোনাক অপবাদ দিছে। গতিকে আপুনি যে নিষ্পাপ, আপুনি যে ইয়াত জড়িত নাই, কোনো ধৰণৰ ইয়াত আপুনি লিংক নাই আপোনাৰ, এই বিষয়ে আপুনি প্ৰতিপন্ন কৰক মুখ্যমন্ত্ৰী মহোদয়। আপুনি অকণমান ত্যাগ কৰক, দেশৰ কাৰণে ত্যাগ কৰক। আপুনি জানে ত্যাগত শান্তি আছে। গতিকে মই ভাবোঁ আপুনি জুবিন গাৰ্গৰ ন্যায় অতি সহজে প্ৰতিষ্ঠা কৰাত নিষ্ঠাৰে আপুনি আগবাঢ়িব পাৰে। আৰু যিমান বলিষ্ঠ পদক্ষেপ লৈছে আপুনি এই ক্ষেত্ৰত মানিছোঁ, ইয়াতকৈ আৰু বেছি পদক্ষেপ লওক, যাতে অতি সোনকালে এই চিন্তাধাৰা যিটো বৰ্তমান সমাজত যিটো পৰিৱেশ চলি আছে, ইয়াৰ পৰা আপুনি সোণৰ অসমখন নষ্ট হ'বলৈ নিদিব, অশান্তিকৰ হ'বলৈ নিদিব। আপুনি প্ৰথম মন্ত্ৰণাটো এবাৰ ভাবিবলৈ চেষ্টা কৰক। 2 নম্বৰ মন্ত্ৰণা মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি জানো জুবিন গাৰ্গক লৈ কোনো ধৰণৰ পলিটিক্স হ'ব নোৱাৰে। আমি
সকলো জনতা আপোনাৰ লগত থকাৰ লগতে বিৰোধী পক্ষই হওক ছাত্ৰ সংগঠনেই হওক সকলো আপোনাৰ হাতৰ মুঠিত আমি হাত মিলাই আগবাঢ়ি যাম। কেৱল আমাক জুবিনৰ ন্যায় লাগে। আপোনাৰ দৰে এজন ৰাজনীতিবিদ আমি আমাৰ মাজৰ পৰা আঁতৰি যাবতো নিবিচাৰোঁ। জুবিন যেনেদৰে আমাৰ মাজৰ পৰা আঁতৰি যাওঁতে আমি আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰিল, আমি জুবিনক আৰু কেতিয়াও ঘূৰাই নাপাওঁ। ন্যায় পালে জনতাৰ মনবোৰ শান্ত হ'ব। গতিকে জনতাক শান্ত কৰিবলৈ, জনতাই ন্যায় পাবলৈ, জনতা যাতে ৰাজপথত ওলাই নাযায় আৰু বিক্ষোভ প্ৰদৰ্শন কৰিলে জানে আপুনি কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব। আনকি ছাত্ৰ ছাত্ৰীবিলাকেও এইবিলাক সমদলত যোগদান কৰিব আৰু এই যোগদান কৰাৰ ফলত পঢ়া শুনা পৰিৱেশ বিনষ্ট হৈ যাব আৰু জনতাৰ বুকুত জ্বলি থকা এই জুইকুৰা যাতে আপুনি ৰাজপথত দপদপাই জ্বলিবলৈ নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়, মই এগৰাকী হিতকাংক্ষী হিচাপে আপোনাক হাত জোৰ কৰিছোঁ। অতি সোনকালে যি ঘটনা ঘটিছিল আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে বিচৰাৰ দ্বাৰা আপুনিও এবাৰ আমিও কৈছোঁ যে মানুহজনৰ ক'ত কেনেকৈ কি হ'ল, ইয়াৰ নিশ্চয় আঁৰত কিবা ৰহস্য আছে। কাৰণ ভিডিঅ'বোৰত দেখিছোঁ যে জুবিন গাৰ্গে যেতিয়া সাগৰৰ পানীত কক বকাই আছিলে, মানে ডিঙিটো উলিয়াই লয়, তেতিয়া আমাৰ দৰে মানুহে হ'লে তেওঁক বচাবলৈ চেষ্টা কৰিলেহেঁতেন হয়। কিন্তু কিয় সেইখিনি মানুহে তেওঁক চাই থাকিলে, বচাব কিয় নোৱাৰিলে? ইয়াৰ মাজত কিবা ৰহস্য আছে। মই ইমানলৈকে নাযাওঁ। মই আপোনাক মানে কৈছোঁ যে আমাক মানুহক কি লাগিব, জুবিন গাৰ্গৰ ন্যায় লাগিব। আপুনি এই কথা ভালদৰে বুজি পাইছে। ৩ নম্বৰ মন্ত্ৰণা হ'ল মুখ্যমন্ত্ৰী মহোদয়, আপুনি এগৰাকী ধাৰ্মিক ব্যক্তি। আপুনি কেতিয়াও মিছা কথা ক'ব নোৱাৰে। আপোনাক দেখিছোঁ যে আপুনি যুক্তিৰে আগবাঢ়ে সদায়। মই এনেধৰণৰ মুখ্যমন্ত্ৰী আমি পাইছোঁ অসমত আৰু আগলৈ থাকক বুলি মই আপোনাক ভাবিছোঁ। মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক তেল মৰা নাই। মই যি দেখিছোঁ সেই কথা কৈছোঁ। সমাজত এগৰাকী সাধাৰণ নাগৰিক হিচাপে আপুনি বিভিন্ন পূজা পাৰ্বণত সাধাৰণ পূজাৰীৰ দৰে দেখিছোঁ ধুনীয়াকৈ পূজা পাৰ্বণ কৰে। আৰু আপুনি জানে যে মৃত ব্যক্তিক কোনো ধৰণৰ গালি গালাজ কৰাটো ধৰ্মীয় নিয়ম নহয়। আৰু এই যে এচাম ফটুৱা লোকে ভিউজ পোৱাৰ আশাত যে জুবিন গাৰ্গক বিভিন্ন ভাষাৰে গালি পাৰিছে, জুবিন গাৰ্গক মদাহী বুলি কৈছে। জুবিন গাৰ্গ মদ খাব পাৰে, কিন্তু তেওঁ ৰাস্তাই ঘাটে পৰি থকা নাছিল নহয়, আৰু তেওঁ কাৰো পইচাৰে মদ খোৱা নাছিল নহয়। আৰু তেওঁ দেশৰ কাৰণে সাংস্কৃতিক জগতখনত তেওঁ কি কৰি থৈ নগ'ল আৰু কৰি লয়, হেজাৰ গুণে কৰি লয়। আমাৰ এনেকুৱা এটা সূৰ্য আমাৰ হাতৰ পৰা কি কৰিলে, এচাম পিশাচে কাঢ়ি লৈ গ'ল। এই পিশাচকেইটাক আপুনি কিয় বাৰু সুৰক্ষা দিব বিচাৰিছে? আপোনাক সন্দেহ কৰিছে মুখ্যমন্ত্ৰী মহোদয়। সেইকেইটাৰ কাৰণে স্পেচিয়েল জেইলৰ ব্যৱস্থা নকৰিব। সিহঁতক আমাৰ সাধাৰণ কয়দীৰ লগত ৰাখক। কয়দীৰ লগত ৰাখিলে অন্ততঃ জনতাৰ দুগুণ অশান্তি নাবাঢ়িব। এতিয়া আপুনি আকৌ দুগুণ অশান্তি বঢ়াবলৈ গৈছে। গতিকে এইটো কাম নকৰিব। আপুনি এই যে মৃত ব্যক্তিৰ নামত যিবিলাক ভিডিঅ' কৰিছে, জুবিন গাৰ্গক গালি সপনি পাৰিয়ে হওক, মদাহী বুলি কৈয়ে হওক, এই ফটুৱা ভিডিঅ'বিলাক যাতে প্ৰচাৰ নকৰে, তাৰ বাবেও আপুনি অৱশ্যে ব্যৱস্থা ল'ব পাৰে মুখ্যমন্ত্ৰী মহোদয়। এয়ে মোৰ আপোনাৰ ওচৰত অনুৰোধ। আৰু এই 3টা মন্ত্ৰণা এবাৰ আপুনি ভালদৰে চালি জাৰি চাওক। আপোনাৰ সোণৰ অসমখনত শান্তি ঘূৰাই আহিব, ঘূৰাই আনক। জনতাক বিপথে পৰিচালিত হ'বলৈ কেতিয়াও নিদিব। যাতে ৰাস্তালৈকে গৈ ধৰ্মঘট বা বিক্ষোভ যাতে প্ৰদৰ্শন নহয়, এনেকুৱা ধৰণৰ হ'লে অসমখনত অশান্তি পুনৰ বিয়পি পৰিব। আপুনি যুক্তি সহকাৰে বলিষ্ঠ পদক্ষেপেৰে সত্য ঘটনাটো উলিয়াই জুবিন গাৰ্গৰ ন্যায় অতি সোনকালে প্ৰতিষ্ঠা কৰক। নহ'লে আমাৰ দেশখন বেয়াৰ ফালে যোৱাৰ সম্ভাৱনা আছে। কাৰণ মই সাধাৰণ নাগৰিকৰ মাজত থাকোঁ, মই গম পাওঁ মানুহবিলাকে কি কথা আলোচনা কৰে। কিন্তু এই ক্ষেত্ৰতো ক'ব লাগিব, জুবিনক যেনেদৰে মানুহে ভগৱান বুলি ভাবে, আপোনাকো সমাজৰ মানুহবিলাকে এচাম মানুহে আপোনাক ভগৱান বুলি মানে। গতিকে আপুনি যাতে আমাৰ ৰাজনীতিত সদায় জাউতিযুগীয়া হৈ আপোনাৰ নামটো জিলিকি থাকে, নৱপ্ৰজন্মৰ লগত ভৱিষ্যত প্ৰজন্মৰো আপুনি বাহ লওক। আপোনাক মামা বুলি কোৱা এই প্ৰজন্মই বৰ্তমান জুবিনৰ ন্যায় বিচাৰি পঢ়া শুনাত মন নিদিয়া হৈছে। আপুনি এনে কাম নকৰিব। কি আছে, কি হৈছে, কি নহৈছে, সকলোবোৰ তথ্য ফাদিল কৰক। যি লাগে দৰকাৰ হ'লে CBI লাগে আৰু কিবা লাগে আপুনি মুঠৰ পৰা আমি সকলোৱে বিচাৰিছোঁ জাষ্টিছ ফৰ জুবিন। ইয়াৰ বাহিৰে বৰ্তমান মানুহে আপোনাক কোনো ধৰণে মানি থকা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়, মই পুনৰ হাত জোৰ কৰিছোঁ। আপুনি অবিহনে কেতিয়াও জুবিনৰ ন্যায় প্ৰতিষ্ঠা সম্ভৱ নহ'ব। গতিকে আপোনাৰ দৰে এজন মুখ্যমন্ত্ৰী থাকোঁতে আমি কিয় ইমান জনতাই হাৰাশাস্তি খাইছোঁ, কিয় জনতাবিলাকৰ অন্তৰবিলাক জ্বলি আছে, আগতে বেমাৰ নোহোৱা মানুহবিলাকৰ কিয় বেমাৰ হ'ব ধৰিছে, আপুনি ভাবক এবাৰ। আৰু অতি সুস্থ মগজুৰে সুস্থ পৰিৱেশ যদিও আপোনাক লাগে, আমি সেই বিষয়ে মানে মান্তি আছোঁ। কোনো বিক্ষোভ প্ৰদৰ্শন কৰিব নালাগে। আপুনি কেৱল জুবিনৰ ন্যায়ৰ কাৰণে অতি সোনকালে ব্যৱস্থা কৰক। এয়া মোৰ আপোনাৰ ওচৰত অনুৰোধ।